সকলো প্ৰেছ বন্ধু বান্ধৱীসকলক কাৰ্বি আংলং স্পৰ্টছ এছ'চিয়েশ্যন তৰফৰ পৰা আপোনালোকক স্বাগতম জনাইছো। অতি সুখী হৈছো যে কাৰ্বি আংলং স্পৰ্টছ এছ'চিয়েশ্যন আমাৰ ষ্টেডিয়ামটো যি ধৰণে আমি ফাৰ্ষ্ট চাইটেডনেছ চাই পেলাই আমাৰ মাননীয় চিফ এক্সিকিউটিভ মেম্বাৰ ডক্টৰ তুলিৰাম ৰংহাঙে যোনটো ডেভেলপ কৰিছিলে যোনটো আৰু আমি যোনটো ছাপোৰ্ট কৰি পেলাই আমাক ছাপোৰ্ট দি পেলাই আমি যোনটো প্ৰচেষ্টা কেইবছৰমানত সেইটো প্ৰচেষ্টাৰ ফলটো এটা একজেক্টলি ফাইনেল গ'লটো পোৱা নাই হ'লেও এটলিষ্ট উই আৰ গোয়িং টু এচিভ ছামথিং। সেইটো হ'ল আমি আজিৰ পৰা 3 তাৰিখৰ পৰা আমি আই লিগ 3 যোনটো হ'ল অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ টপ ফুটবল লীগ মেন্স টপ ফুটবল লীগ বুলি কয়। এইটো আই লিগ 3 টো এটা থাৰ্ড ডিভিজনৰ তেনেকুৱা। তাৰপিছত আই লিগ 2 যাব, তাৰপিছত আই লিগ মেইন আই লিগত খেলিব, মেইন আই লিগৰ পৰা ISLত খেলে। এই আই লিগ 3 টো এনেকুৱা হয় যোনকেইটা ষ্টেট লীগ হয়। এতিয়া আমাৰ আপোনালোকে নিশ্চয় গম পাই জানে আমাৰ আসাম ষ্টেট প্ৰিমিয়াৰ লীগ ৰিচেণ্টলি ইয়াতে হৈছিলে, জানুৱাৰীত হৈছিলে ফাইনেলটো। সেই ফাইনেল মেচত মানে অসমৰ চেম্পিয়ন হৈছিলে কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ। সেই কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ চেম্পিয়ন হোৱাৰ পিছত যোগ্যতা লাভ কৰিলে যে আই লিগ 3ত খেলিবলৈ অট'মেটিক কোৱালিফিকেশ্যনত হ'ল। সেইটোৰ পৰ্যায়ে আজিৰ পৰা আমাৰ নিজৰ কাৰ্বি আংলঙৰ তথা পাহাৰী ৰাজ্যৰ পাহাৰী স্থানৰ টীম কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ খেলি আছে এইটো হিচাপত। তাৰপিছত এইটো আই লিগ 3টো 5টা গ্ৰুপ আছে, 5টা টীম গৈ আছে এটা গ্ৰুপত। বেলেগ ভেনু হ'ল কাশ্মীৰত আছে এটা গোৱাত আছে, এটা বেংগলত আছে, এটা আইজলত আছে আৰু এটা আমাৰ ডিফুত হৈ আছে। এইটো ডি গ্ৰুপ, ABCDE ডিফুতে, অসমত ডিফুতে আছে। তাৰপিছত 5টা গ্ৰুপ আছে। এই 5টা গ্ৰুপৰ পৰা প্ৰত্যেকটো গ্ৰুপৰ পৰা দুটা টীম কোৱালিফাই হ'ব ফাইনেল ৰাউণ্ডলৈ, দুটা টীম কোৱালিফাই হ'ব ফাইনেল ৰাউণ্ডলৈ। সেই ফাইনেল ৰাউণ্ডতে আকৌ টপ টীমবোৰ আকৌ আই লিগ 2ত এই বছৰতে খেলিবলৈ বহুত চান্স পাব। এইটো হ'ল এইটো খেলাৰ পাৰ্টটো। তাৰপিছত এইটো খেলাত আমাৰ গ্ৰুপ ডিত পাৰ্টিচিপেটিং টিমছ হ'ল জয়পুৰ ইলিট FC, সেইটো ৰাজস্থান লীগৰ চেম্পিয়ন, তেখেতসকল ইয়াত খেলি আছে। তাৰপিছত ভুনা FC, সেইটো হ'ল হাৰিয়ানা ষ্টেটৰ, তেখেতসকলো ইয়াত খেলিব। আৰু লগত আছে কেংক্ৰে FC বুলি, এইটো মুম্বাই মহাৰাষ্ট্ৰৰ টীম কেংক্ৰে FC। আৰু লগত আছে ক্লাছা বুলি, ক্লাছা সেইটো হ'ল মণিপুৰৰ টীম। ইয়াৰ ভিতৰত যদি আমি কওঁ প্ৰায় প্ৰত্যেকটো টীমো আই লিগ আগত খেলা টীমেই, কেংক্ৰে হওক, জয়পুৰে হওক আৰু ক্লাছাই হওক। মৰ্ণিং ষ্টাৰ 5 নম্বৰ টীমটো মৰ্ণিং ষ্টাৰ হ'ল, মৰ্ণিং ষ্টাৰৰ প্ৰথমবাৰ খেলি আছে। এইটো হ'ল ইয়াত টীমছবোৰৰ কথা। আৰু 2টা মেচ হ'ব প্ৰত্যেকটো দিনে, দুটা মেচ হ'ব। প্ৰথমটো 2টা বজাত হ'ব, ছেকেণ্ড মেচ 7টা বজাত হ'ব। আৰু এইটো আমি যিমান প্ৰচেষ্টা কৰিব লাগিছে, যিমান আমি প্ৰিপেৰেশ্যন কৰিব লাগিছিলে, আমি we are not able to compete with the time, but as far as possible we are trying our best to conduct the tournament, to conduct the league smoothly. আমি প্ৰচেষ্টাত আছো আৰু সেইটো প্ৰচেষ্টাত আমি আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছো, যাতে আপোনালোকৰ থ্ৰুৱেদি গোটেই ৰাইজক এইটো মেছেজ যায় যে আমি এটা ভাল মেচ ইয়াত আহি আছে, ভাল লীগ আহি আছে, যোনটো অফিচিয়েল অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ অফিচিয়েল লীগ। সেইটোত আপোনালোকে সহায় সহযোগিতা কৰিব লাগিব, ৰাইজ আহিব লাগিব, আমাক সঁহাৰি জনাব লাগিব। লেটছ ছাপোৰ্ট the best team. Of course, we have to support our local team, but let us also not forget that sports
তো যোনে ভাল খেলে তাকে আমি ভাল পাব লাগে স্পৰ্টছটো সেইটোৱে স্পৰ্টছমেন স্পিৰিটত আমি কৰিব লাগে আৰু ষ্টেডিয়ামৰ ব্যৱস্থাটো কৈ দিছো আমি ষ্টেডিয়ামৰ ব্যৱস্থাটো এনেকুৱা 3 ঘণ্টাৰ আগৰ পৰা গোটেই ষ্টেডিয়ামটো আমাৰ সিল হৈ যাব কিক অফৰ 3 ঘণ্টাৰ আগত মিন্স বাই 11 আমি ষ্টেডিয়ামটো গোটেই সিল কৰি দিম সিকিউৰিটি আউটাৰ ৰিঙত আমাৰ পুলিচ পাৰ্চনেল CRPF পাৰ্চনেল থাকিব ইনাৰ ৰিঙত ফাৰ্ষ্ট ইনাৰ ৰিঙত আমাৰ ভলেণ্টিয়াৰ্ছবোৰ থাকিব আৰু ইণ্টাৰনেল ৰিঙতো আমাৰ নিজৰ ভলেণ্টিয়াৰ্ছবোৰ থাকিব এইটো 3টা লেয়াৰ 2টা লেয়াৰ আছে সেইটো লেয়াৰটো এটলিষ্ট সকলো ৰাইজক আহ্বান কৰিছো যে আপোনালোকে এটলিষ্ট ইউ হেভ টু মেইনটেইন ডিসিপ্লিন আৰু দেয়াৰ আৰ সাম ৰেষ্ট্ৰিক্টেড আইটেমছ হুইচ আৰ নট এলাউড অফ কোৰ্স নাইফ গান এইবোৰকতো নাপায়ে apart from that intoxicated items any intoxicated items alcoholic beverages alcohol to pani pan tamul একো আমি ঘুমাব নিদিওঁ ষ্টেডিয়ামত সেইকাৰণে সকলো ৰাইজক জনাব বিচাৰো যে আপোনালোকে না আনে জানো আপোনালোকে পানী খাব মন ষ্টেডিয়ামৰ ভিতৰত আপোনালোকে পাব বাহিৰত যিমান দামত ইয়াতো ষ্টেডিয়ামতো সেইটো একে সেম ৰেটতে আপোনালোকে পানী কিনিব পাৰিব ঠিক আছে এইটো হল কিবা আৰু মেচ ডেট মানে 3 তাৰিখ 5 তাৰিখ 7 তাৰিখ 9 তাৰিখ আৰু 11 তাৰিখ এই 5 দিন যোনদিনাখন মেচ ডে আছে সেইদিনাখন আমি এই গুৰুদ্বাৰা আৰু শিৱবাৰীৰ যোনটো ৰোডটো এইটো আমাৰ নো এন্ট্ৰি হ'ব এণ্ড দিছ উইল বি মিন অনলি ফৰ দোজ VVIPs who have got pass car pass এইটো পুৰা বন্ধ হ'ব কিয় যে আপোনালোকে জানে এইফালে কনষ্ট্ৰাকশ্যন হৈছে আৰু আমাৰ পাৰ্কিঙৰ বহুত নাটনি আছে উই ডোন্ট হেভ স্পেচ ফৰ পাৰ্কিং সেইকাৰণে সেইটো আমি পাৰ্কিঙৰ কাৰণে ব্যৱস্থা কৰিছো ফৰ VVIPs অৰ কাৰ পাছ যাৰ আছে আৰু আপোনালোককো আমি স্পেচিয়েলি ফৰ অল দ্য ৰেসপেক্টেড প্ৰেছ ব্ৰাদাৰ্ছ এণ্ড সিষ্টাৰ্ছ হাউচ যিমান আছে আপোনালোককো এইটোৱে অনুৰোধ কৰিব বিচাৰিছো আপোনালোকে ভাল কভাৰেজ দিব বুলি আশা কৰিছো এইটো ভাল কভাৰেজ দিব আৰু আপোনালোকে য'ত দিছে সেইটো কাইণ্ডলি আমাৰ লগত শ্বেয়াৰ কৰিব কিয় যে আপোনালোকে যোনটো শ্বেয়াৰ কৰিব we are going to share it with match commissioner with AIFF তেতিয়া হলে ইয়াত মানে this organization বা ইয়াত কাছাত যিমান কিবা এটা পাতিলে আমি প্ৰেছৰ পৰা বহুত আমাৰ সাপোৰ্ট পাওঁ বা ৰাইজৰ পৰা আমি বহুত সাপোৰ্ট পাওঁ সেইটো মেছেজ এটা যাব সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছো ভালকে কভাৰেজ দিয়ে যেন ভালকে যেতিয়া ওলাই সেইকেইটা আমাক শ্বেয়াৰ কৰে যেন টিকেটটো অনলাইনতো দি আছো অনলাইনতো আছে তাৰপিছত আপোনালোকে অফলাইনো ল'ব পাৰিব সেইটো হ'ল প্ৰত্যেকটো গেটৰ সন্মুখত আমাৰ কাউণ্টাৰ থাকিব তাৰ পৰা ল'ব পাৰিব এডভান্স আপোনালোকে ল'ব পাৰিব আৰু কভাৰ গেলাৰী যিমান আছে 2টা আছে কভাৰ গেলাৰী ইয়াত এটা সেইটো সাইডত আছে ইষ্ট আৰু ৱেষ্ট কভাৰ গেলাৰী আছে ইয়াত 100 টকাকৈ টিকেটৰ হাৰ আৰু ওপেন গেলাৰী যোনকেইটা আছে সেইটো হ'ল 50 টকা আৰু গেট নম্বৰ কেইটা মই কৈ দিছো গেট নম্বৰ 1 টু অনলি মেন ফৰ টিমছ এণ্ড অফিচিয়েলছ সেইটো কোনো আহিব নাপায় VVIPও এইটো ব্লক আছে এক্সেপ্টিং দোজ হু আৰ কামিং ফৰ দ্য মেচ মিন্স গ্ৰাউণ্ডৰ ভিতৰত যোনকেইটা সোমাব সেই তেখেতসকলৰে কিবা আছে গ্ৰাউণ্ডৰ ভিতৰত সোমোৱা কেইটা মই এক্সপেক্ট কৰিব যাম কিন্তু তাৰ আগত গেটৰ কথা কৈ দিছো গেট নম্বৰ 2 হ'ল সাউথ গেলাৰী সোমাব গেট নম্বৰ 2 সেইটো হ'ল জাষ্ট ইন ফ্ৰণ্ট অফ এইটো হেমাৰিকৰ যোনটো ৰেচিডেন্স আছে তাতে গেট এটা আছে সেইটো গেট নম্বৰ 2 আৰু গেট নম্বৰ 3AB বুলি আছে সেইটো হ'ল ইষ্ট যোনটো আমাৰ গেলাৰী আছে নহয় কভাৰ গেলাৰী এটা হ'ল A2 হ'ল লোৱাৰ কিবা সোমাব B2 হ'ল ওপৰত যাব কিন্তু এইটো চাই আছো আমি এটাটো কৰিব পাৰো এইটো হলেও বাস সেইটো কভাৰ গেলাৰী সেইটো গেট নম্বৰ 3 আৰু গেট নম্বৰ 4 যোনটো হাম্বি হোটেলত এইটো দ্যাট ইজ এক্সক্লুসিভলি মিন ফৰ VVIPs আৰু নন প্লেয়িং টিমছ সাপোজ আজি 4টা টিম খেলিব এটা টিমটো তাৰ মেচ নাই আজি যেনেবা মণিপুৰৰ নাই তেখেতসকলে তাতে থাকিব নন প্লেয়িং টিম কেইটা তাতে থাকিব তাৰপিছত গেট নম্বৰ 5 গেট নম্বৰ 5ত এন্ট্ৰি হ'ব
এইটো যোনটো আমাৰ মেইন যোনটো কভাৰ গেলেৰী আছে সেইটো গেট নম্বৰ 5 পৰা আহিব আৰু নৰ্থ গেলেৰীৰ যোনকেইটা আছে সেইটো গেট নম্বৰ 5 পৰা আহিব সেইকাৰণে আপোনালোকে কনফিউজ হ'ব নালাগে ৰাইজক মই জনাইছো যিমান ক্ৰীড়া প্ৰেমী ৰাইজ ফুটবল লাভাৰ্ছ যিমান আহি আছে তেখেতসকলক মই অনুৰোধ জনাইছো যাতে আপোনালোকে টাইমত আহে গেট আমাৰ এনে 3 ঘণ্টাৰ আগতে খোলা ব্যৱস্থা কৰিম বুলি ভাবিছো কিন্তু আজিতো আমি 12টাৰ পিছতহে খুলিম গেটটো এণ্ট্ৰিটো এটলিষ্ট 2 hours ahead we are going to open the gate আপোনালোকে এডভান্স আহিব যাতে একদম প্ৰথম মিনিটৰ পৰা লাষ্টৰ মিনিটলৈকে চাব পাৰে এইটো হ'ল আৰু স্পেচিয়েলি সকলো প্ৰেছ ব্ৰাদাৰ্ছ এণ্ড চিষ্টাৰ্ছক ৰিকুৱেষ্ট কৰিব বিচাৰিছো since this is a match AIFF match বহুত আপোনালোকে টিভিত দেখিছেই হ'বলা অফিচিয়েল মেচবোৰত কেনেকুৱা ৰেষ্ট্ৰিকশ্যন থাকে কি থাকে সেইকাৰণে গ্ৰাউণ্ডৰ ভিতৰত তো সেইটো FOP বুলি কয় ফিল্ড অফ প্লে FOPটো কোনো সোমাব নাপায় including press only photographers there is also those who have SLR কি কয় এইটো DSLR তেনেকুৱা কেমেৰাবোৰ মানে certified photographer camera person বোৰে সোমাব পাব সেইটো ডিজিগনেটেড এৰিয়াতে থাকিব আৰু সকলো আপোনালোকক ব্যৱস্থা কৰা হৈছে এইটো গেটৰ এইটো পেভিলিয়নৰ প্ৰথম ৰটো লেফ্ট সাইডৰ প্ৰথম ৰটো সেইটো এন্টায়াৰলি ৰিজাৰ্ভ ফৰ প্ৰেছ পাৰ্চন আপোনালোকৰ কাৰণে এইটো গেট নম্বৰ 5 দি হ'ব গেট নম্বৰ 5 দি নহয় এইফালৰ পৰা এন্ট্ৰি কৰিলে এইটো ৰেষ্ট্ৰিক্টেড এৰিয়া বুলি এইটো জনোৱা হ'ব প্লেয়াৰ্ছ ড্ৰেছিং ৰুম টু আপ টু ইটো মেচ কমিশনাৰ ৰেফাৰীবোৰ যিমান থাকিব সেইটোতো ৰেষ্ট্ৰিক্টেড এৰিয়া সেইটো ৰেষ্ট্ৰিক্টেড এৰিয়াত কোনো যাব নাপায় এপাৰ্ট ফ্ৰম দোজ হু আৰ হেভিং অল এক্সেছ কাৰ্ড সেইকাৰণে আপোনালোকৰতো সেইটোৱে সেইটো চাইডৰ পৰা আহিব লাগিব 5 নম্বৰৰ পৰা আহি পেলাই এইটো গেলেৰীত সোমাব লাগিব আৰু ফাৰ্ষ্ট ৰটো এইটো আপোনালোকৰ কাৰণে প্ৰেছ তাত এৰাউণ্ড 60 চিটছ আছে সেইটো আপোনালোকৰ কাৰণে সেইটো ৰিজাৰ্ভ আছে ফিফাৰ অফিচিয়েল বৰ্তমান নাই কোনো অহা নাই কিন্তু যিহেতু এইটো লাইভ ষ্ট্ৰিমিং হৈ আছে অল ইণ্ডিয়া ফুটবল এছ'চিয়েশ্যনৰ সিহঁতৰ নিজৰ ইউটিউব চেনেলতো যাব তাৰপিছত এটা স্পৰ্টছ বুলি এটা আছে কিবা স্পৰ্টছৰ কিবা আছে যোনকেইটা আই লিগত মানে সিহঁতেহে লাইভ ষ্ট্ৰিমিং কৰে তেখেতসকলৰ টিমো ইয়াত আছে উইথ 7 numbers অফ কেমেৰাছ গোটেইখিনি 7টা কেমেৰা থাকিব সিহঁতে সেইটো লাইভ ষ্ট্ৰিমিং কৰি আছে আপোনালোকেও সেইটো শ্বেয়াৰ কৰিব পাৰে আপোনালোকৰ গ্ৰুপত প্ৰত্যেকটো হাউচৰ নিজৰ আছে পেজটো সেই পেজত আপোনালোকেও সেইটো লিংকটো দি পেলাই ৰাইজক দেখাব পাৰিব আপোনালোকক এইটো আই লিগ কিমান টিম আছে কিমান টিম আৰু কিমান গ্ৰুপ আছে উঠনি এক্সপ্লেইন কৰিছো আপুনি নাছিলে নেকি 5টা গ্ৰুপ আছে গ্ৰুপ 5টা আছে প্ৰত্যেকটো গ্ৰুপত 5টাকে টিম আছে মিন্স টোটেল 25 টিমছ সেই টোটেল 25 টিমৰ পৰা প্ৰত্যেকটো গ্ৰুপৰ পৰা যেহেতু 5টা গ্ৰুপ আছে সেই তাৰ পৰা দুটা টিম ফাইনেল ৰাউণ্ডত যাব আই লিগ 3 ৰ ফাইনেল ৰাউণ্ডত যাব দুটা ঠিক আছে থেংক ইউ নহয় হোম আৱে নহয় হোম আৱেটো মেইন আই লিগত হয় ইয়াত নহয় Jaipur Elite Management as well as Rajasthan Football Association. I'm Alok Punya. I've been coaching in Jaipur Elite from last 3 years. I have very good experience of being here. I'm very thankful to everybody around here. Hello everyone, I am the captain of Jaipur FC and I'm happy to be here. Whatever you want to ask. It's me Premjit, assistant head coach, Cardinal FC. Myself, Dr. Lajin Sampuraite, I'll be the captain of the team for this year. So, how is your preparation about this I League 3? And what is your expectation? Our expectation is very high. The game is very good. Team are very positive. The dressing room is also very good. Now, fully we are focused on mentally and physically we are prepared for the
upcoming matches. We are ready for the match. We are ready for the tournament. Do you think that home ground will be an advantage for the club? Yeah, obviously because of we played the last friendly matches here, 3 matches. So lots of supporters here support us, and they support number of crowds fully packed there in a friendly match also. I hope they come in numbers and will and support us. Morningstar has been selected for the first time in I-League for the chance. So Karbialang and Hidayat have lots of experience from the team. So why is going to The history of Karbialang and this football team, they have worked last 8 to 10 years. They have worked very hard, and they also already champion the 2 times champion the SPL. So this time all the players are mixed up, from some coming from the Manipur, some players coming from the Jammu. They also adapt quickly here, and mainly environment, they quickly adapt here, and positively they are physically, mentally fit. That's it. So as your team is playing first time in I-League, so what do you feel about playing I-League? Thank you so much for the question. But all the players already experienced the I-League. Some players they play already I-League. Okay, and we have a local player Bowman. He is experienced. He trained in Spain also. So we have very good chance to qualify the second division in I-League, because this player, young and experienced player, we are mixed here, and came also very good going well. And here local government also very support us. All we ministers are very work. They are 24/7. They are working very hard. Whatever we want, they give us, and ground also international facility ground here. They give us before I think we 20 to 30 days before we training here. So we are very advantaged and looking forward for the championship. Okay. Sir, my last question, sir. How do you get support from the local government? See, now look at the stadium and environment here. So, and people are very encouraging here. Very what I say. I can say in Hindi, yeah, very supportive, and जो वहाँ पे ground staff also, they are doing very good job. So everything what we need, they provide us. And fooding, lodging, they give us very first class also. So yeah, that's why I'm saying that local they are doing very hard for the. हमारा dreams है यहाँ से कार्बियालोंग I-League में qualified होने का. We are ready. Sir, any message to the young football enthusiasts of the region? Yeah, यहाँ पे Kasa, they are doing very good work here. I think young 100 to 200 kids are training here. Okay, in the future, if they have discipline, if they have attitude, trust me, lots of players coming from here and Karbialang. So they have to focus on training, discipline, hard work, and attitude. One day, lots of players coming from here. Okay, trust me.